কোটাৰপাৰা আঞ্চলিক ক্লাবৰ উদ্যোগত ৭৯তম স্বাধীনতা দিৱস গোৱালপাৰা জিলাৰ কোটাৰপাৰা আঞ্চলিক ক্লাবৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিধায়ক A.K. ৰছিদ আলমে। উখল মাখল পৰিৱেশৰ মাজত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱস দিনা বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পেৰেড দেশৰ মূল নৃত্য গীত প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। नेशनल फ्लैग ऑफ सैल्यूट दिले आमार कोटारपारा माजरगाँव हाई स्कूल और आमार एइखन स्कूलर पिछे पिछे आछे आमार এই প্যারেডত অংশগ্রহণ কৰা রনুয়া রাপাৰা प्राथमिक विद्यालयर শিক্ষাৰ্থীসকল। আব্দুল আজিজৰ সভাপতিত্বত আবেলিৰ ভাগত মুকলি সভাও সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ জ্ঞানশ্ৰীৰ পৰা, পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আলহাজ আব্দুল ৰছিদ মণ্ডল, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল পাটেনৰ লগতে বহুতো স্থানীয় সচেতন ব্যক্তিসকল আৰু অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ মুৰব্বীসকল। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। ভাৰতবৰ্ষৰ ৬৯তম স্বাধীনতা দিৱস আৰু এই উপলক্ষে কোটাৰপাৰা আঞ্চলিক ক্লাবৰ দ্বাৰা ইয়াতে দিৱস আয়োজন কৰা হৈছে। যথেষ্ট উলহ-মালহেৰে তেওঁলোকে আয়োজন কৰিছে আৰু ইয়াত মই যোগদান কৰিব পাৰিম। নিজকে বিৰাট ভাল লাগিছে, মই অনুভৱ কৰিছোঁ ইয়াৰে উদ্যোক্তাসকলৰ আয়োজন চাই। বিভিন্ন স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক যিবিলাক কলাকৌশল বা নৃত্য আদি প্ৰদৰ্শন কৰিছে যথেষ্ট প্ৰশংসনীয়। তাৰোপৰিও যিহেতু গোটেই ভাৰতবৰ্ষৰ লগতে অসমত পৰিৱেশ সৃষ্টি হৈছে, এই স্বাধীনতা সংগ্ৰামৰ যি ঘটনাবিলাক মানুহৰ মাজত প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে। ভাৰতৰ সংবিধান আমি ইমান কষ্টৰ পৰা স্বাধীনতা, এই স্বাধীন ভাৰতৰ যি সংবিধান আছে সেই সংবিধানৰ উদযাপন কৰে আৰু এই স্বাধীনতা দিৱস উদযাপনত মই মুখ্য অতিথি হিচাপত উপস্থিত থাকে। মোৰ সঁচাকৈ ভাল লাগিছে, গৌৰৱ অনুভৱ হৈছে। আজি দেখিছে কেনেকুৱা পৰিৱেশ, আজি 12টা স্কুলত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, পেৰেড মাৰ্চ কৰিছে, খুবেই ভাল লাগিছে। আৰু মই এই স্বাধীনতা দিৱসৰ আৰু এই উদ্যোগ